নমস্কাৰ এনি ভাৰত 24 চাই থকাৰ বাবে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই এই মুহূৰ্তত উপস্থিত আছোঁ। এয়া হৈছে গোলকগঞ্জৰ চিলাৰায় কলেজৰ সন্মুখত মই এই মুহূৰ্তত উপস্থিত আছোঁ। ইয়াতে বহুত সংখ্যক মানুহে আজি ভিৰ কৰিব লগা হৈছে। ভিৰ কৰাৰ উদ্দেশ্য হৈছে আজি যেহেতু ভোট গণনা প্ৰথমবাৰৰ বাবে আজি গোলকগঞ্জৰ যি সমজিলা আছে সেই সমজিলাৰ হিচাপে চিলাৰায় কলেজৰ সন্মুখত বা চিলাৰায় কলেজত প্ৰথমবাৰৰ বাবে আজি ভোট গণনা আৰম্ভ হৈছে। এই হিচাপে যথেষ্ট সংখ্যক মানুহ ইয়াতে উপস্থিত দেখা গৈছে। ইয়াতে উপস্থিত থকা ব্যক্তি আছে, মই সেই হিচাপে মই কথা পাতিবলৈ মই যত্ন কৰিম। আজি কেনেকুৱা লাগিছে আপুনি কি ক'ব? বহুত ভাল লাগিছে। আজি পঞ্চায়ত নিৰ্বাচনৰ ফলাফল আজি ফলাফল ঘোষণা হ'ব। মই হৰিয়ত গ্ৰাম পঞ্চায়তৰ অন্তৰ্গত 6 নম্বৰ ৱাৰ্ডৰ মোৰ মিছেছ কণিকা ৰায় বিনা প্ৰতিদ্বন্দ্বিতাত পঞ্চায়ত সদস্য ৰূপে নিৰ্বাচিত হৈছে। আজি ফলাফলৰ দিন। আজি সকলো মানে প্ৰাৰ্থীবিলাকক মই মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। জনে যাতে জয়লাভ কৰি অহা সকলো প্ৰাৰ্থীকে মই শুভকামনা জ্ঞাপন কৰিছোঁ। হয়, আপুনি আজি কাৰ হৈ ইয়াতে আহিছে? মই একচুৱেলি ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ এপি মেম্বাৰ প্ৰসেনজিৎ ৰায়, হৰিয়াত গ্ৰাম পঞ্চায়তৰ এপি মেম্বাৰ প্ৰসেনজিৎ ৰায় কাউণ্টিং এজেণ্ট হিচাপে মই আহিছোঁ। আমি এতিয়া অলপ পিছত ভিতৰত সোমাম। এতিয়া সকলো ইয়াত বহুত উখল মাখল, বহুত ৰাইজে ইয়াত ভিৰ কৰিছেহি আৰু প্ৰাৰ্থীবিলাকক মই সকলোকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, ভোট গণনা সম্পৰ্কে আপুনি কি ক'ব? মই আহিছোঁ যে মোৰ এজন কেণ্ডিডেট হয়তো তেওঁ দাঁড়াইছে বিস্কো পঞ্চায়তৰ পৰা। মই তাৰ লগত আহিছোঁ। মই আশাবাদী যে তেওঁ জিতিব, মই সেইকাৰণে আহিছোঁ। ইয়াতে আহিছে আজি যেহেতু ফলাফল ঘোষণা হ'ব, এই হিচাপে আপুনি কি ক'ব? এইবাৰ ভাল লাগিল, নতুনকৈ হ'ল। আগত ধুবুৰী যাব লগা হৈছিল, এইবাৰ গোলকগঞ্জত হ'ল। কেতিয়াবা যোৱা নাই, এইবাৰ গোলকগঞ্জ ওচৰতে কাৰণে আমিও আহিলোঁ, চাওঁ কি হয়। হয়, নিশ্চয় আপুনি কোনোবা পাৰ্টিৰ হৈ আহিছে, আপোনাৰ মোৰ কথা কি জনাব? কথা কি হয়, এতিয়া মোৰ ছোৱালী এজন কেণ্ডিডেট জিকিব নে? আশাটো আছে, এতিয়া আগতে খোৱা নাযায় কি হয়। নিৰ্বাচনৰ যি ফলাফল ঘোষণা হ'ব এই বিষয়ে আপুনি কি ক'ব? আপুনি ক'ৰ পৰা আহিছে, কোন গাঁও পঞ্চায়তৰ পৰা আহিছে? মই অস্কিগুৰি গাঁও পঞ্চায়তৰ পৰা আহিছোঁ। মই অস্কিগুৰি গাঁও পঞ্চায়তৰ এজন ৱাৰ্ড মেম্বাৰ, নিৰ্দলীয় প্ৰাৰ্থী আমি। মই আশা কৰোঁ আমাৰ ইয়াতে শান্তিপূৰ্ণভাৱে ঘোষণাটো হওক, মই এইটো কামনা কৰিছোঁ। আপুনি নিজে কেণ্ডিডেট নেকি? হয়, মই নিজে কেণ্ডিডেট। আপুনি জিকিবনে? মই জিকিম, একদম 100% চিয়'ৰ। হয়, আচলতে 100% চিয়'ৰ বুলি এইজন কেণ্ডিডেটে জনাই দিছে। হয়, আমিও স্বাগতম জনাইছোঁ, যাতে তাৰ ভৱিষ্যত যাতে ভাল হয় আৰু যাতে ৰাইজৰ কাম কৰিব পাৰে। এই আমাৰ গোলকগঞ্জত ডিষ্ট্ৰিক্ট হিচাপে আজি প্ৰথমবাৰৰ বাবে ইয়াতে ফলাফল ঘোষণাৰ বাবে আয়োজন কৰা হৈছে, এই বিষয়ে আপুনি কি ক'ব? মই প্ৰথমতে ক'ব বিচাৰিছোঁ যে আমাৰ যিটো গোলকগঞ্জ CDC সকলোকে মই ধন্যবাদ জনাব বিচাৰিছোঁ। তাৰ লগতে মোৰ মিছেছে সদস্য পদত 120 নম্বৰ দেৱদেৱীৰ পৰা সদস্য পদত আছে। আমি জেতা আশা বুলি আহিছোঁ, জিত হ'ব বুলি। আৰু লগতে মই আমাৰ যিবিলাক কেণ্ডিডেট আছে উইনাৰ কেণ্ডিডেটসকলক ক'ব বিচাৰিছোঁ যে এইটোৱে দেশত যি পৰিস্থিতি চলি আছে বেছিকৈ বিজয় উল্লাস যাতে নকৰে, এই কামনা কৰি মই শেষ কৰিছোঁ।